প্ৰিয় দৰ্শক, এই ভিডিঅ'ত মই আপোনালোকক জনাবলৈ চেষ্টা কৰিম যদি আপোনালোকে PhD এডমিশ্যন লৈছে তেতিয়াহ'লে কোৰ্ছ ৱৰ্ক কৰিব লগা হ'বনে নাই, আৰু যদি কোৰ্ছ ৱৰ্ক কৰে তেতিয়াহ'লে এই কোৰ্ছ ৱৰ্কত কি কথা সন্নিৱিষ্ট হৈ থাকে আৰু ইয়াৰ পিছত কি হয়, এই সকলোবোৰ কথা এই ভিডিঅ'টিৰ মাধ্যমেৰে আপোনালোকক জনাবলৈ চেষ্টা কৰিম। ইউনিভাৰ্চিটি গ্ৰাণ্টছ কমিশ্যনৰ নিয়ম মতে PhDত কোৰ্ছ ৱৰ্ক কৰাটো বাধ্যতামূলক হয়, আৰু UGCৰ যি 2022 চনৰ ৰেগুলেশ্যন তাত এইটো কথা উল্লেখ আছে যে কোৰ্ছ ৱৰ্কটো মেণ্ডেটৰী হয়, সকলোৱে কোৰ্ছ ৱৰ্ক কৰিবই লাগিব। কিন্তু তাত এইটো কথাও উল্লেখিত আছে যে মে বি এক্সেম্পটেড ফৰ MPhil হোল্ডাৰ্ছ। যদি কোনোবাই MPhil কৰি থৈছে তেতিয়াহ'লে হয়তো তেওঁক এক্সেম্পশ্যন দিবও পাৰে, কিন্তু এইটো দিবই যে সেইটো ফিক্স নহয়। প্ৰায়বিলাক চেণ্ট্ৰেল ইউনিভাৰ্চিটিত যদি আপুনি যায় PhD এডমিশ্যন লোৱাৰ পিছত কোৰ্ছ তেতিয়া আপোনাক ক'ব যে যদিও আপুনি ষ্টেট ইউনিভাৰ্চিটিত MPhil কৰিলে তাৰ পিছতো কিন্তু আপুনি পুনৰ ইয়াত কোৰ্ছ ৱৰ্ক কৰিব লাগিব। কিন্তু যদি আপুনি ষ্টেট ইউনিভাৰ্চিটিত MPhil কৰিছিল আৰু পুনৰ ষ্টেট ইউনিভাৰ্চিটিতে PhD কৰিছে তেতিয়া বহু ইউনিভাৰ্চিটিত সেইটো গ্ৰহণযোগ্য হৈ যায়, কিন্তু হ'বই যে সেইটো কিন্তু নিশ্চয়তা নাই, সেইটো কথা। আৰু ইয়াৰ বাহিৰে আপোনালোকে জানে যে PhD কোৰ্ছ ৱৰ্ক 6 মাহ হয়, আৰু এইটো কথাও চাগে এতিয়া স্পষ্ট হ'ল যে আগত যদি আপুনি MPhil কৰিছে বা কৰা নাই এইটো বহু ক্ষেত্ৰত মেটাৰ নকৰে। নকৰাসকলেতো ডাইৰেক্ট মাষ্টাৰ ডিগ্ৰী বা বেচেলৰ ডিগ্ৰী কৰিয়ে যদি PhDলৈ যায় তেতিয়াতো ডাইৰেক্ট কোৰ্ছ ৱৰ্কটো কৰিবই লাগিব, কিন্তু যদি আগত কৰিছেও তাৰপিছতো কিন্তু তেওঁলোকৰ নিশ্চয়তা নাই। কিছুমান ক্ষেত্ৰত হয়তো গ্ৰহণযোগ্য হয়, কিছুমান ক্ষেত্ৰত নহয় MPhil কৰাৰ পিছতো। গতিকে এই কোৰ্ছ ৱৰ্কৰ দ্বাৰা আপোনালোকক ৰিচাৰ্চৰ লগত জড়িত কথাবোৰ শিকোৱা হয়। ৰিচাৰ্চৰ কিছুমান ধৰণ থাকে, মেথডলজি থাকে আৰু কিছুমান থিয়ৰী থাকে, সেইবোৰ আপোনালোকক শিকোৱা হয়। এই 6 মাহত আপোনালোকে সেইবোৰ শিকি পৰীক্ষা দিব লাগে, বিভিন্ন ধৰণৰ প্ৰেজেণ্টেশ্যন দিব লাগে, আৰু যেতিয়া আপুনি সেই পৰীক্ষা পাছ কৰিব তেতিয়াহে আপোনাৰ নেক্সট ষ্টেপটো কৰিব পাৰিব। গতিকে মেণ্ডেটৰী কোৰ্ছ ৱৰ্কৰ বিষয়ে চাগে আপোনালোকে গম পালে, আৰু এয়া মিনিমাম 8 ক্ৰেডিট থাকে। যদি কিবা কাৰণত যদি আপুনি কোৰ্ছ ৱৰ্কটো কমপ্লিট কৰিব নোৱাৰিলে, আপোনাৰ বেকলগ লাগিলে, তেতিয়া কিন্তু এবাৰ চান্স দিয়া হয়। সকলো বিশ্ববিদ্যালয়ৰ ক্ষেত্ৰত বেলেগ বেলেগ হ'ব পাৰে, কিছুমানে হয়তো এবাৰো চান্স নিদিবও পাৰে, কিছুমানে 2বাৰ দিব পাৰে, কিছুমানে 3বাৰ দিব পাৰে, কিন্তু আনলিমিটেড টাইম কোনেও নিদিয়ে, সেইটো কথাটো মনত ৰাখিব। সাধাৰণতে কোৰ্ছ ৱৰ্কত আপোনাক ৰিচাৰ্চ এথিক্সৰ বিষয়ে, ৰিচাৰ্চ মেথডলজিৰ বিষয়ে, প্লেজাৰিজমৰ বিষয়ে, বিভিন্ন প্ৰকাৰৰ ৰিচাৰ্চ টুলছৰ বিষয়ে ইত্যাদি কথাবোৰ শিকোৱা হয়। আৰু ৰিচাৰ্চ মেথডলজিটো প্ৰায় কম্পালচৰি থাকে, য'ত আপোনালোকক কোৱান্টিটেটিভ মেথড, কোৱালিটেটিভ মেথড, কম্পিউটাৰ এপ্লিকেশ্যন, মিক্স মেথড ইত্যাদি শিকোৱা হয়। তাৰ বাহিৰে ৰিচাৰ্চ এণ্ড পাব্লিকেশ্যন এথিক্স থাকে, সেইটো মেণ্ডেটৰী হয়। তাৰ বাহিৰে ছাবজেক্ট স্পেচিফিক কোৰ্ছ থাকে, যদি আপুনি ইংৰাজী লৈছে ইংৰাজী থাকে, পলিটিকেল ছায়েন্স হ'লে সেইটো, ছায়েন্সৰ হ'লে সেইটো। গতিকে সকলো বিষয়ৰ বেলেগ বেলেগকৈ ছাবজেক্ট স্পেচিফিক কোৰ্ছ বা পেপাৰ কেইটামান থাকিব, আৰু আপোনাৰ ৰিচাৰ্চ এৰিয়াৰ লগত জড়িত থাকিব, আৰু কিছুমান পেপাৰ নিৰ্দিষ্ট ৰিচাৰ্চ স্কলাৰৰ লগত জড়িত থাকে। সকলো ক্ষেত্ৰত প্ৰযোজ্য নহ'বও পাৰে, আৰু সেই ৰিচাৰ্চ স্কলাৰে কোনটো টপিকৰ ওপৰত কাম কৰিব, এৰিয়াৰ ওপৰত কাম কৰিব, তাৰ ওপৰত ভিত্তি কৰি প্ৰশ্ন দিয়া হয় ৰিচাৰ্চ স্কলাৰৰ ছুপাৰভাইজাৰৰ দ্বাৰা। সকলোত নহয়, কিন্তু প্ৰায় থাকে। আৰু ইয়াৰ দ্বাৰা আপোনালোকক ৰিভিউ অফ লিটাৰেচাৰো শিকোৱা হয়, আৰু ৰিচাৰ্চ ডিজাইন কৰিবলৈ শিকোৱা হয়। যদি আমি পাছিং ৰিকুৱাৰমেণ্টৰ কথা কওঁ, মিনিমাম 55% মাৰ্কছ কিন্তু লাগিবই, বা গ্ৰেড বিৰ সমপৰ্যায়ৰ বুলি কোৱা হয়। UGC 10 পইণ্ট স্কেল প্ৰতিটো কোৰ্ছত আপোনালোকে সেইটো পাব লাগিব। যদি সেই কোৰ্ছটো এচিভ নকৰে তেতিয়া সেইটো নহ'ব, আৰু এয়া সকলোতে প্ৰযোজ্য।
আপুনি যদি ষ্টেট গভৰ্ণমেণ্ট, চেণ্ট্ৰেল, প্ৰাইভেট, ছেমি ডিম টু বি ইউনিভাৰ্চিটি য'তে যায় এইটো প্ৰযোজ্য হ'ব। ইয়াৰ বাহিৰে যেতিয়ালৈকে আপোনালোকে এই কোৰ্ছ ৱৰ্কটো কমপ্লিট নকৰে তেতিয়ালৈকে আপোনালোকৰ JRF যদি আপুনি পাইছিলে সেইটো কিন্তু এক্টিভ নহ'ব মানে সেইটো এটা কথা। ইয়াৰ বাহিৰে এটেণ্ডেঞ্চৰ কথাও থাকে। মিনিমাম 80%, কিছুমানৰ হয়তো বেলেগো হ'ব পাৰে, কিন্তু 80% মিনিমাম এটেণ্ডেঞ্চ বিচাৰে। আৰু এই যিটো এক্সামছনৰ যে কথা মই কৈছিলোঁ যে যিসকলৰ MPhil আছে তেওঁলোকে পুনৰ কোৰ্ছ ৱৰ্ক কৰিব লাগিব নে নাই, সেইটো ডিপেণ্ড কৰিব সেই ইউনিভাৰ্চিটিৰ ৰুলৰ মতে বা সেই ইউনিভাৰ্চিটিৰ ডিপাৰ্টমেণ্টেল ৰিচাৰ্চ কমিটিৰ মতে, যি মানে সেই ইনষ্টিটিউচনেল ৰিচাৰ্চ কমিটিৰ কথা তাৰ মতে আপোনালোকক দিয়া যাব যে এক্সামছন নে নন এক্সামটেড। অ'কে, ইয়াৰ বাহিৰে আপোনাৰ এই কোৰ্ছ ৱৰ্কৰ ক্লাছ হ'ব, ডেইলি নহ'বও পাৰে, সাপ্তাহিক হ'ব পাৰে। ক্লাছ হোৱাৰ পিছত এছাইনমেণ্ট দিব আপোনাক, ক্লাছৰ মাজতেই দিব, ছেমিনাৰ দিব, তাৰপিছত ফাইনেল পৰীক্ষা হ'ব আৰু তাৰপিছতহে আপোনাৰ বেলেগ কামটো আগবাঢ়িব। যেতিয়া আপুনি ৰিজাল্ট দিলে মানে ৰিজাল্টটো পালে আৰু দেখিলে যে আপুনি পাছ হৈছে, তাৰপিছত আপুনি এবছৰৰ ভিতৰত আপোনাৰ কোৰ্ছ ৱৰ্কৰ পিছত সেই চাৰ্টিফিকেট আৰু মাৰ্কশ্বিটটো পাই চিনপচিছটো জমা দিব পাৰিব যে আপুনি কি ৰিচাৰ্চ কৰিব বিচাৰিছে। আৰু সেইটো কিন্তু কম্পিটেণ্ট অথৰিটি মানে আপোনাৰ ইনষ্টিটিউচনৰ দ্বাৰা সেইটো গ্ৰহণ কৰিব লাগিব বা এপ্ৰুভ কৰিব লাগিব। যদি ফেইল কৰে তেতিয়াতো ক'লোৱে যে তেওঁ ৰিপিট কৰিব পাৰিব এবাৰ বা দুবাৰ, সকলো ক্ষেত্ৰত সেইটো গ্ৰহণযোগ্য নহয়। তাৰপিছত যদি আপোনাৰ ৰেজিষ্ট্ৰেশ্যনটো হৈ যায়, মানে যেতিয়া চিনপচিছটো বাৰু একেবাৰতে আপোনাৰ একচেপ্ট নহ'বও পাৰে, কিছুমান ক্ষেত্ৰত হয় কিছুমান ক্ষেত্ৰত নহয়। যদি নহয় তেতিয়াহ'লেতো আপোনাৰ পুনৰ আপুনি দিব লাগিব, আৰু যদি হৈ যায় তেতিয়াহ'লে আপুনি নেক্সট ষ্টেপ চাব পাৰিব। তাৰমানে আপোনাৰ ৰেজিষ্ট্ৰেশ্যনটো হৈ যাব, যিটো ফাইনেল ৰেজিষ্ট্ৰেশ্যন বুলি কোৱা যাব। তাৰ বাহিৰে আপুনি প্ৰতি ছমাহৰ মূৰে মূৰে ছমহীয়া প্ৰগ্ৰেছ ৰিপৰ্ট দিব লাগিব। আৰু চিনপচিছতো প্ৰায় প্লেজাৰিজম চেক কৰাৰ পিছতহে আপোনাৰ সেইটো প্ৰেজেণ্টেশ্যন কৰিব দিয়ে। গতিকে প্লেজাৰিজমত কিমান স্ক'ৰ আহিছে সেইটো কিন্তু মেটাৰ কৰে। সেইটো কিন্তু আপোনালোকে চাব লাগিব যে কিমান মাৰ্কছ, মানে কিমান পাৰ্চেণ্ট প্লেজাৰাইজ আপোনাৰ কাম ওলাইছে, সেইটোৰ ওপৰতে কাম হ'ব। গতিকে আপোনালোকে চাগে গম পালে যে কোৰ্ছ ৱৰ্কটো কি হয়, আৰু যদি কোৰ্ছ ৱৰ্কটো আপুনি কমপ্লিট নকৰে তেতিয়াহ'লে কি কি দশা হ'ব পাৰে, কি কি পৰিস্থিতিৰ সন্মুখীন আপুনি হ'ব পাৰে। যেতিয়ালৈকে আপুনি কোৰ্ছ ৱৰ্ক নকৰে তেতিয়ালৈকে কিন্তু আপোনাৰ কাম নবঢ়াৰ দৰে। আৰু কোৰ্ছ ৱৰ্ক কৰাৰ পিছতো আপোনাৰ কাম তেতিয়াহে আগবাঢ়িব যেতিয়া আপুনি প্ৰেজেণ্ট কৰাৰ পিছত আপোনাৰ নেক্সট ষ্টেপটো হ'ব, মানে ফাইনেল ৰেজিষ্ট্ৰেশ্যনটো হ'ব। চিনপচিছটো জমা দিয়াৰ আগত আপোনাৰ চাগে গাইড নিৰ্ধাৰণ কৰিয়ে দিব, আৰু গাইডৰ লগত কথা পাতি আপুনি আপোনাৰ কামটো আগবঢ়াব লাগিব। চিনপচিছতে আপোনাৰ ৰিচাৰ্চ এৰিয়া ঠিক হৈ যাব, কি কি কাম কৰিব, কি মানে কেতিয়ালৈকে আপুনি কি কি প্লেনিং কৰিছে, সেইবোৰ সকলো কথা তাত আপুনি ডিফেণ্ড কৰিব লাগিব বা ক'ব লাগিব। গতিকে ইমানেই, ধন্যবাদ।